নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেল কনজ ব্লগলৈ স্বাগতম জনাইছো আৰু আজি মোৰ লগত আছে মোৰ দাদা ৰমেন বৰ্মন। নমস্কাৰ। আৰু দাদা আৰু মই এখন খেল দেখাম আপোনালোকক, মানে আপোনালোকে ঘৰতে খেলিব পৰা, আজৰি সময়ত খেলিব পৰা এখন খেল দেখাম। আৰু খেলখন আমি শিকিছিলো 20 বছৰ আগতে। আমি ভাবিলো, দাদাই মই আলোচনা কৰিলো যে এই খেলখন আমি আমাৰ বন্ধুবৰ্গৰ মাজতো যেনেকৈ আমি শিকিছিলো বন্ধুৰ পৰা, তেনেকুৱাকৈ আমি আপোনালোকৰ মাজতো খেলখন অকণমান আগবঢ়াই দিব ওলাইছো। আৰু খেলখনৰ একদম সহজ খেল, কিন্তু আপোনালোকে যেতিয়া খেলিব আপোনাৰ বহুত কঠিন পাব খেলখন। যে খেলখন আপুনি বহুত আপুনি দিমাগ লগাব লাগিব তাত, কিন্তু আপুনি তথাপিও আৰ পাৰ নাপাব। আপোনালোকে বিশ্বাস আছে খেলখনৰ আৰ পাৰ নাপাব। খেলখন আপোনালোকে চেষ্টা কৰি চাব প্ৰথমতে, কিন্তু আৰ পাৰ নাপাব। কিন্তু সাধাৰণ সৰু ট্ৰিক্স এটা আছে, এই সৰু ট্ৰিক্স একদম সৰু ট্ৰিক্স এটা আছে। আৰু সেই ট্ৰিক্সটো যেতিয়া আপুনি এপ্লাই কৰিব খেলখনত, তেতিয়াহ'লে আপোনাৰ খেলখনো একদম সহজ হৈ যায়। প্ৰথমে আপোনালোকক কি ট্ৰিক্স সেইটো আপোনালোকক নাজানো, কিন্তু খেলখন কেনেকৈ খেলিব লাগিব আৰু কেনেকৈনো আপোনালোকে গোটেইখিনি বস্তু যোগাৰ কৰি ল'ব লাগিব, সেইখিনি আপোনালোকে আমাৰ ভিডিঅ'টো প্ৰথমতে দেখুৱাম আপোনালোকক। আৰু শেষলৈকে স্কিপ নকৰাকৈ চাই আছো। আৰু যোনে যোনে এই খেলখনৰ বিষয়ে জানে আমাক কমেণ্ট কৰি জনাবচোন। আৰু খেলখন একেবাৰে ইজি, আৰু ঘৰতে আপোনালোকৰ যোগাৰখিনি ঘৰতে আপোনালোকৰ আছে। এটা বহি ল'ব আপোনালোকে, প্ৰথমতে বহি কলম ল'লে হ'ল। আৰু তাত এটা ষ্টাৰ আঁকিব লাগিব। আৰু আপোনাৰ কাগজৰ টুকুৰা এটা লৈ কিনে আপুনি তাত 9টা আমাৰ বনোৱা আছে, আমাৰ দাদাই দেখুৱাই দিব। সেইটো অনা আছে, আপোনালোক এতিয়া দাদাই দেখুৱাই দিব কেনেকুৱাকৈ ৰেডি কৰি দেখুৱাইছে। এইটো আপোনালোকে চাব, এনেকুৱা এটা ষ্টাৰ এটা বনাই ল'ব। আৰু ষ্টাৰ এটা বনাই লৈ কিনে আপোনালোকে ইয়াত যে আপোনাৰ এনেকৈ ষ্টাৰৰ আপোনাৰ ই আছে ডট, এনেকৈ 10টা ডট বহিব ইয়াত। আৰু 10টা ডট বহিলে আপোনাৰ এনেকৈ বনাই ল'ব। আপোনালোকে এইখন বনাই ল'ব। বনাই লোৱাৰ পিছত আৰু আপোনালোকে এনেকুৱাকৈ সৰু সৰু কাগজৰ টুকুৰা, মই আপোনালোকক দেখুৱাই দি আছোঁ। এনেকুৱা কাগজৰ টুকুৰা সৰু সৰুকৈ এনেকুৱা টুকুৰা আপোনালোকে টুকুৰা আপোনাৰ 1টা 2টা 3টা 4টা 5টা 6টা 7টা এনেকৈ 9টা টুকুৰা আপোনালোকে বনাই ল'ব। আৰু এই টুকুৰাকেইটা আপোনাৰ বনোৱাৰ পিছত 9টা বনাব আৰু 10টা আহি থাকিব। আৰু এই টুকুৰাকেইটা বনোৱাৰ পিছত আপোনালোকে সেইখিনি ৰেডি হোৱাৰ পিছত আপোনালোকে খেলখন খেলি চাব। আপোনালোকে খেলখন খেলা নিয়মটো আপোনালোকক ভিডিঅ'টোত দেখুৱাই দিছোঁ। আৰু খেলখন আমি আজি ট্ৰিক্সটো আপোনালোকক নকওঁ, পৰৱৰ্তী আমি নেক্সট ভিডিঅ'ত আপোনালোকক কেনেকৈ খেলে আৰু ইয়াৰ ট্ৰিক্সসমূহ আপোনালোকক আমি জনাই দিম। কিন্তু ইয়াত আমি বৰ্তমান খেলখনৰ বিষয়ে আপোনালোকক সবিশেষ জনাম, মানে কেনেকৈ খেলিব লাগে খেলখন, বিশেষকৈ কেনেকৈ খেলিব লাগে সেইটো আমাৰ দাদাই দেখুৱাই দিব আপোনালোকক। আৰু আপোনালোকেও চাব, এবাৰ চেষ্টা কৰি ঘৰত চেষ্টা কৰি চাব যে খেলখন খেলিব পাৰিবনে। আৰু মানে এটা চক্ৰ বিহু, মানে আপোনাৰ ইয়াত আপুনি 9টা গুটি আপুনি 10টা আপোনাৰ ডট আপোনাৰ এনেকৈ থাকিব, তাত আপোনালোকে বহুৱাব লাগে খালি। আৰু সেইটো কেনেকৈ খেলে সেইটো দাদাই দেখুৱাই দিব। আৰু আপোনালোকে কমেণ্ট কৰি জনাব এই খেলখন খেলি কেনেকুৱা পালে। আৰু আমাৰ নেক্সট পৰৱৰ্তী যি ভিডিঅ' আহিব, সেই ভিডিঅ'ত আপোনালোকে এই খেলখন খেলাৰ নিয়মটো আৰু ট্ৰিক্সটো আমি জনাই দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব বুলি আমি প্ৰথমতে আমি ষ্টাৰটো আঁকি ললো। ষ্টাৰটো আঁকি ইয়াত এই যে ৰঙা চিহ্নবিলাক আছে, ধৰি লওক এইবিলাক ষ্টপেজ। এনেকুৱা 10টা আছে। 10টা থাকিলে মোৰ হাতত টুকুৰা আছে 9টা। ইয়াতে যিকোনো এটা ষ্টপেজ খালী ৰ'ব লাগিব। এতিয়া ধৰি লওক মই খেলখন আৰম্ভ কৰিম। মই যিকোনো স্থানৰ পৰা খেলখন আৰম্ভ কৰিব পাৰোঁ মই বিচৰা মতে। এতিয়া ধৰি লওক মই খেলখন আৰম্ভ কৰিলোঁ। 1 2 3, মানে আপোনাৰ খেলখন এই 1 2 3 গণিলে যে 1 2 3 গণিলোঁ, মানে এনে 1 2 3 নকলেও হয়। মই কৈ গ'লো, বুজাত সুবিধা হয় তেতিয়া। মই প্ৰথমটো বহুৱালোঁ, এতিয়া নেক্সটটো বহুৱাম। 1 2 3। আৰু এই খেলখনত বেকা লাইন ল'ব নোৱাৰি আৰু 2টা গুটি ক্ৰছ কৰিব নোৱাৰি, এটা পাৰিব আপুনি। মানে ধৰক আপোনাৰ এইটো আপোনাৰ আছে, ইয়াৰ পৰা 1 2 3 এইটো নহ'ব, ইয়াৰ পৰা গণিব নোৱাৰো ন, ইয়াৰ পৰাও নোৱাৰি গণিব নোৱাৰো। মানে মই খালী হৈ পৰা এনেকে আহিব পাৰিম, বা ইয়াৰ পৰা এনেকে যাব পাৰিম। 1 2 3। এতিয়া 1 2 3, তাৰপিছত আপোনাৰ 1 2 3 1 2 3। এতিয়া মোৰ মানে এই টুকুৰাকেইটা বহাবলৈ খালী ঠাই নাই। মানে
খালী ঠাই আছে মানে আপুনি খালী ঠাই আছে কিন্তু মই বহুৱাব নোৱাৰো কাৰণ মই দুটা গুটি ক্ৰছ কৰিব নোৱাৰো আৰু এনে মানে বেকাকৈ আহিব বেকাকৈ নোৱাৰো যাব নোৱাৰে সেইকাৰণে মোৰ মানে হাতত এনেকে যাব নোৱাৰো নোৱাৰো 1 2 3 এনেকে যাব নোৱাৰো ন মোৰ চিধা লাইন হ'ব হাতত লাগিব চিধা লাইন হ'ব লাগিব মোৰ হাতত 3টা টুকুৰা থাকি গ'ল মানে অৰ্থাৎ মই খেলখনত হাৰিলো মানে এতিয়া আপোনাৰ মেইন খেলখন খেলি ধৰক আপোনাৰ মোক এইকেইটা দিয়কচোন ধৰক আপোনাৰ এই আৰু আপোনাৰ হাতত 3টা ৰৈ গ'ল ন এতিয়া আপোনাৰ ধৰক আপোনাৰ খেলখন খেলিব লাগিলে তাৰমানে আপোনাৰ এই গোটেইকেইটা গুটি আপোনাৰ এনেকে বহুৱাব পাৰিব লাগিব যিকোনো এটা স্থান খালী থাকিব যিকোনো এটা স্থান খালী মানে থাকিব আপোনালোকে এতিয়া ইয়াত থকাৰ নিচিনা ধৰক আপুনি ইয়াত ৰাখিলো বা ইয়াত ৰাখিলো হয়নে এনেকে এই মানে এটা স্থান বাকী থাকিব বাকী গোটেইকেইটা বহাব পাৰিব মানে আপোনাৰ এই খেলি যে আপোনাৰ হাতত 3টা ৰল বা 4টা ৰল বা সেইকাৰণে মই হাৰিলে মানে গোটেইখিনি তেনেকৈ বহাব লাগিব ন মানে খেলখনৰ মেইন গেমটোৱে হৈছে যে আপুনি বহুৱাব লাগিব গোটেইখিনি ধৰক 9টা গুটি আপোনাৰ সিহঁতৰ স্থানত বহুৱাব পাৰিব লাগিব আৰু এই খেলখন মানে সফল হোৱাৰ এটাই সূত্ৰ আছে ঠিক আছে আমি বাৰু আমাৰ বন্ধুবৰ্গক বা আমাৰ বন্ধু বান্ধৱীসকলক কৈছোঁ যে আপোনালোকে এই ভিডিঅ'টো চালে আপোনাৰ গেমৰ নিয়মখিনি চালে আপোনালোকে এবাৰ ঘৰত চেষ্টা কৰি চাবচোন পাৰে নে নোৱাৰে আৰু যিসকলে পাৰে আমাক কমেণ্টত জনাব আৰু আমাৰ নেক্সট পৰৱৰ্তী ভিডিঅ'ত আমি দেখুৱাই যাম যে এই খেলখনৰ খেলাৰ নিয়ম কিনো ট্ৰিক্স এই ট্ৰিক্সটো আপোনালোকক নেক্সট পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক দেখুৱাম আজিলৈ আমি এৰিছোঁ আৰু আপোনালোকে খেলখন হয়তো চাই আৰু আপোনালোকে খেলি হয়তো বহুত ভাল পাব আৰু ভাল পায় নে বেয়া পায় আপোনালোকে জনাব আমাক কমেণ্টত আৰু মোৰ নেক্সট এনেকুৱা ভিডিঅ' পাই থাকিবলৈ আপোনালোকৰ কাষত থকা বেল আইকনটো দবাই দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কনজ ব্লগ নামেৰে মোৰ এই ইউটিউব চেনেলটো আছে ধন্যবাদ